যিহেতু এইবাৰ খৰাং বতৰৰ কাৰণে আমি কৃষকসকলে মূৰে কপালে হাত দিবলগীয়া হৈছে। খেতিত বিৰাট ডাঙৰ লোকচান হ'বলগীয়া হৈছে। যিহেতু আমাৰ ইয়াৰ পৰা খেতি মানে আপোনালোকে নিশ্চয় জানে যে আমাৰ ইয়াৰ পৰা উত্তৰ প্ৰদেশ, কেলকাতা, আমি বিহাৰ, ইউ পি এইবিলাকলৈ আমিয়ে ৰঙালাও পঠিয়াওঁ। কিন্তু এইবাৰ আমি একেবাৰে ইমানেই বতৰৰ কাৰণে ৰঙালাও এতিয়া লাগিব সময়তে গছবিলাক বৰষুণ নোহোৱাৰ কাৰণে মৰি গৈছে। আৰু ইয়াত পানী ব্যৱস্থা নাই নেকি? ইয়াততো একেবাৰে পানী ব্যৱস্থা নাই। কাৰণ কেলৈ আমাৰ এইখিনি কৰোঁতে এতিয়া ইয়াত যি 3জন ব্যক্তিয়ে 20 বিঘা মাটি আপোনালোকে দেখিছে, এইটো ভাড়াত লৈ পেলাই খেতি কৰিছে। তেওঁলোকৰ পানী কেনেকৈ দিব? এইবছৰ কৰিছে, অহা বছৰ ইয়াত নাপাবও পাৰে মাটি। গতিকে চৰকাৰৰ তৰফৰ পৰা যদি অলপ ব্যৱস্থা এটা কৰিলেহেঁতেন আমি তেতিয়া খেতিয়কসকল উপকৃত হ'লহেঁতেন। কিমান লোকে আচলতে এই ৰঙালাও খেতি বা বিভিন্ন আলু চালু খেতি কৰিছে, জড়িত হৈ আছে? আপুনি সুধিছে, ইয়াত 80% লোকে কৃষিৰ ওপৰত জড়িত আৰু এই ৰবি শস্যৰ ওপৰত ভিত্তি কৰিয়ে এই অঞ্চল চলি আছে। হাজাৰ বিঘা আছে। কিমান বিঘা অনিষ্ট হৈছে? মোৰতো আপোনাৰ 10 বিঘামান ৰঙালাও একেবাৰে গৈছে, একেবাৰে গৈছে, এটাও লগা নাই। মোৰ শেহতীয়া হ'ল আৰু 35 বিঘা মোৰ সৰিয়হ আছে, সৰিয়হৰ অৱস্থা ভাল নহয়। আৰু যিহেতু ইয়াত আমাৰ যিজন আমাৰ গ্ৰামসেৱক আছে, গ্ৰামসেৱক পাপু চেতিয়া বুলি কয়, কোনো লোকে ইয়াত খেতিয়ক প্ৰকৃত খেতিয়কে তেওঁৰ ছাঁটোও দেখা নাই। আৰু যিবিলাক ৰবি শস্য আহে চৰকাৰৰ পৰা আহে বুলি শুনিছোঁ, কিন্তু কোনো প্ৰকৃত খেতিয়কে এটা বস্তু পোৱা নাই। এইবিলাক কোনোবা কিছুমান মধ্যভোগী মধ্যস্থতাকাৰীয়ে গোটেই তেওঁলোকৰ ঘৰত আজিও হয়তো বস্তা হিচাপে আলু ওলাব, কিন্তু খেতিয়কে আমাৰ নিচিনা খেতিয়কে কিন্তু নাই পোৱা। হয়, আচলতে হোৱাটো তাৰমানে যথেষ্ট হৈছে। বৃহত্তৰ অঞ্চলৰ খৰাং অঞ্চলৰ এই কৃষিৰ ওপৰতে নিৰ্ভৰ কৰে সকলো ৰাইজে। ইয়াততো যিটো পোনমুৱে মোৰ এটাই কথা, জলসিঞ্চন ব্যৱস্থাটো যদি চৰকাৰে সঁচাকৈ ল'লে হ'লে, ঢাল ঢোল নবজায় যে এডভাৰটাইজ নিদি প্ৰকৃত চৰকাৰে জনৰ সম্পৰ্ক যদি গঢ়ি তুলিলে হ'লে এই বিলৈ নহ'ল হ'লে। হাজাৰ ঘৰ বিঘাটো মাটি গৈছে। ইয়াৰ লগত জড়িত হৈ আছে প্ৰায় 50,000 ওপৰত কৃষিৰ ওপৰত নিৰ্ভৰশীল লোক জড়িত হৈ আছে, যিটো ক্ষতি হৈছে। জলসিঞ্চন ব্যৱস্থা ইয়াত নদীখনো আছে, ইয়াত ওচৰতে খাল আছে, বিল আছে, যথেষ্ট পৰিমাণৰ সুফল থকাৰ পিছতো জলসিঞ্চন কিন্তু কুম্ভকৰ্ণ সমান। আজি গ্ৰামসেৱকৰ নামটো আজি শুনিছোঁ যে তাৰ চাহটোও দেখা নাই। আহে বেগে আমি দেখোঁ যিসকলে খেতিৰ নামত খেৰটোও নকৰে, তেওঁলোকৰ বস্তা ভাল চাংতলত হয়তো ঘৰৰ ভিতৰত আছে, আলু পৰি আছে, বাদাম পৰি আছে, বিভিন্ন শস্য পৰি আছে, কিন্তু তেওঁলোকে পিছত গৈ পিনে দোকানত দি দিয়ে, আনলোড কৰেগৈ, মানে বিক্ৰী কৰেগৈ। এইটোৱে হৈছে আমাৰ বৰ্তমান কৃষিৰ ওপৰত চলি থকা চৰকাৰখনৰ এটা ব্যাগম কেলেংকাৰী। জুডিচিয়েলি তদন্ত কৰক, উচিত তদন্ত কৰি ইয়াৰ উচিত কৃষকসকলক মূল্য দিয়াৰ আমি দাবী জনাইছোঁ। জলসিঞ্চন মূল পানী আৰু ইয়াৰ যিটো ব্ৰিজটো নাপায়, একো নাপায়, চব কিনি আনে, বহুত কষ্টলি দামত কিনি অনা হয়। সেইটোৱে আমি ক'বলগীয়া হৈছে।